জংঘলপাৰাটো ঈদ উজ জোহা উদযাপন সমগ্ৰ দেশৰ লগতে দৰং জিলাৰ জংঘলপাৰা আঞ্চলিক ঈদগাহ ময়দানতো আজি জংঘলপাৰা অঞ্চলৰ লোকসকলে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। উক্ত লোকসকলে ৰাতিপুৱা 8:30 অনুষ্ঠিত হোৱা পবিত্ৰ ঈদ উজ জোহা শতাধিক মুছলমান ধৰ্মাৱলম্বী লোকে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দুৱা অৰ্থাৎ প্ৰাৰ্থনা কৰে। মৌলানা খায়ৰুল ইছলামৰ লগতে অংশগ্ৰহণ কৰা ৰাইজৰ মতামত শুনাই ল'ব বিচাৰিছো। ঈদগাহ ময়দানত ঈদুল আজহা নামাজ খুব ভালে ভালে আমাৰ পাৰ হ'ল। আমি সমূহ ৰাইজে ঈদুল আজহাৰ ৱাজিব নামাজ আদায় কৰিলোঁ। লগতে আমি বিশ্বৰ শান্তিৰ কাৰণে আমাৰ ইয়াতে মানে দোৱা হৈছে, দোৱা কৰা হৈছে। তো ৰাতিপুৱা 7 বজাৰ পৰা আমি গোট খাইছিলোঁ। আমাৰ 8:30 বজাত ঈদুল আজহা নামাজ আমাৰ এইটো ময়দানত অনুষ্ঠিত হৈছে। বছ এইখন মানে ঈদগাহৰ এইখন নিউজৰ জৰিয়তে আমি সমূহ মানে অসমবাসী তথা দৰং জিলাৰ যিবিলাক অভিভাৱক আছে সেইসকল অভিভাৱকক আমি এটা বাৰ্তা দিব খুজিছোঁ যাতে এই প্ৰতিজন একজনে তাৰ ল'ৰা ছোৱালীক যাতে মানে এনেকুৱা হাই স্পীডত যাতে কোনো বাইক মটৰ গাড়ী চাইকেল যাতে নচলায় তাৰ কাৰণে আমি কৰজোৰে অনুৰোধ কৰিছোঁ যাতে কোনো গাৰ্জেনে তাৰ ল'ৰা ছোৱালী বা নিজেও যাতে গাড়ী মটৰ অলপ ধীৰে আস্তেৰে চলায়, কাৰণ এইটো সময়ত বহুত এটা এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। এই মোৰ ফালৰ পৰা এটা অনুৰোধ। আৰু আজি আপোনালোকে জংঘলপাৰা ঈদগাহ ময়দানত ঈদুল আজহা পালন কৰে, হয় কেনেকৈ পালন কৰে? আমি খুব শান্তিপূৰ্ণভাৱে পালন কৰিছোঁ। আমাৰ ইমাম সাহেবে বিশ্ব শান্তিৰ কাৰণে, অসমৰ শান্তিৰ কাৰণে আমাৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে। বৰ শান্তিপূৰ্ণভাৱে পাৰ হৈছে। আজি আমি জংঘলপাৰা গাঁৱত এখন ৰাজহুৱা ময়দানত আমি চবে মিলি একত্ৰিত হৈ আমি ঈদগাহ পালন কৰিলোঁ। নামাজ আদায় কৰি বিশ্ব শান্তিৰ জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে ভাৰতীয়, আমি অসমৰ জাতীয় ঐক্য সংহতি বজাই ৰাখি আমি এইখন আজি ঈদগাহত অনুষ্ঠিত হৈ একত্ৰিতভাৱে সকলোৰে কাৰণে দোৱা আশীৰ্বাদ কৰিছোঁ। আজি এইখন নিউজৰ দ্বাৰাই আমি অসমবাসী তথা ভাৰতবাসীক বিশ্ববাসীক বাৰ্তা এটা দিব বিচাৰিছোঁ। এই আমি ৰাতিপুৱা 7 বজাৰ পৰা ইয়াতে জংঘলপাৰা ঈদগাহত গোট খাইছোঁ। আমাৰ ইছলাম ধৰ্মী সকলো ৰাইজ গোট খাই ইয়াতে আমাৰ ইমাম চাহেবে কিছু বক্তব্য ৰাখিছে। আমাৰ এই কোৰাণ ও হাদিছৰ উপৰিও আমাৰ সমাজৰ কিছুমান বেদী আছে, গুটকা, মদ, জোৱা, তীৰ, ইয়াৰ বিষয়ে কিছু সজাগতামূলক ভাষণ তেখেতে দিছে। তাৰ লগতে আমাৰ ইমাম চাহাবৰ দ্বাৰাই আমি লগত থাকি সহযোগিতাৰে আমাৰ গোটেই মুছলমান সমাজত এটা বাৰ্তা দিছে যে আমি গোটেই মানুহে বা মুছলিম ইছলাম ধৰ্মৰ মানুহে আমি এটা অসমবাসী ৰাইজক বাৰ্তা দিব লাগে। আমি বিভিন্ন জাতি ভাষা ভাষী এই সমাজত বসবাস কৰি আছোঁ, গতিকে আমি চবেই ভাতৃ। গতিকে সকলোৰে মাজত যাতে আজি এনেকুৱা এটা দোৱা কৰিলে সকলোৰ মাজত যাতে আমি ভাতৃত্ববোধৰ এটা এনাজৰী আৱৰণ সৃষ্টি কৰিব পাৰোঁ, আনিব পাৰোঁ। আমি এইখন ঈদগাহ অনুষ্ঠানৰ পৰাই আমি অসমবাসী ৰাইজক বা আমাৰ হিন্দু মুছলিম খ্ৰীষ্টান জৈন সবকে এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি চবেই আমি অসমত যিমান বসবাস কৰি আছোঁ বিভিন্ন জাতি জনগোষ্ঠীয়ে চবেই আমি ভাই ভাই, চবেই অসমখনৰ কাৰণে উন্নয়নৰ কাৰণে চবেই আমি কাম কৰিব লাগিব, আগবাঢ়ি যাব লাগিব। আজি আমাৰ ইমাম চাহেবেও এই লৈ এটা দোৱা দি ঈদৰ অনুষ্ঠানখন পবিত্ৰ অনুষ্ঠানখন সমাপ্ত কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, এণ্টাৰ 24 নিউজ।